নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ ৰাজ্য চৰকাৰ ধাৰাবাহিকভাৱে অবিৰত যাত্ৰাৰে সঘনাই নিযুক্তি পত্ৰ বিতৰণ ৰাজ্য চৰকাৰৰ 5টা বছৰত ৰাজ্য চৰকাৰে সম্পন্ন কৰিলে 1,58,373টা নিযুক্তি আজি পুনৰ ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত এই অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 185 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিলে নিযুক্তি পত্ৰ সমান্তৰালকৈ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনস্থ পদৰ বাবেও নিযুক্তি প্ৰদান কৰিলে 1,695 গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰি 5 বছৰৰ ভিতৰত বিজেপি চৰকাৰে 1 লাখতকৈ অধিক স্বচ্ছ আৰু নিকা নিযুক্তি দিছে ইয়াৰ উপৰিও এআই শেষ নিযুক্তি নহয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে অনাগত দিন কেইটিত আৰু কিছু সংখ্যক কৰ্মচাৰীয়ে আমাৰ চৰকাৰক যোগদান কৰিবলৈ সুবিধা পাব অৰ্থাৎ আজিৰ নিযুক্তি শেষ নিযুক্তি নহয় আমি আৰু কিছু নিযুক্তি দিয়াৰ বাবে ব্যৱস্থা কৰি আছো হয়তো তাকো আমি প্ৰদান কৰিবলৈ সক্ষম হ'ম পূৰ্বতে উচ্চ শিক্ষা থাকিলেও কেৱল টকাৰ বিনিময়ত চাকৰি পোৱাৰ সেই ধাৰণা এতিয়া সলনি হৈছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও অসম আৰক্ষীত বয়সৰ সময়সীমা আৰু এবছৰলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ বাবেও বৃদ্ধি কৰা হ'ল এবছৰ এছআই সকলৰ নিযুক্তিৰ বয়স আমি এবছৰ বঢ়াই দিম কনিষ্টবলত যেনেকৈ দিলোঁ আমি এছআইকো 1 বছৰ বঢ়াই দিম নিযুক্তি পত্ৰ বিতৰণৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কয় নিযুক্তি পোৱা যুৱক যুৱতীয়ে শীঘ্ৰেই বিয়া পাতিব লাগে বিয়া পতাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ভিতৰত বিয়া বাৰু কিমানে কৰা নাই কোনে কোনে কৰা নাই হাত ডাঙৰ এতিয়া মোৰ ৰিকুৱেষ্ট আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব লগে লগে বিয়াখন পাতিব আজিলৈকে চাকৰি নাই বুলি যোনে যোনে বিয়া কৰোঁ নাই ঠিক আছে কিন্তু 6 মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত ল'ৰা কোন হ'ব ছোৱালী কোন হ'ব এইটোত মোৰ এডভাইচ নাই যাৰ যেনেকৈ আজি দেউতাক মাকো আছে মই দেউতাক মাককো অনুৰোধ কৰিম ধৰি বান্ধি 6 মাহৰ ভিতৰত বিয়া পাতি দিম কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব ইয়াৰ উপৰিও এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰি উৎফুল্লিত যুৱক যুৱতীসকল আজি ভাল লাগিছে অসম চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ যি যাত্ৰা সেই যাত্ৰাৰ এটা অংশীদাৰ হ'বলৈ পাইছোঁ আৰু প্ৰস্তুতি কৰিছিলোঁ প্ৰায় 6 মাহ এবছৰ ধৰি তাৰপিছত এইটো সঁচা কথা যে অনুভৱ কৰিছোঁ যে যদি আত্মবিশ্বাসেৰে প্ৰস্তুতি কৰে তেতিয়াহ'লে আজিৰ দিনত চাকৰি পোৱাটো বিশেষ টান কথা নহয় সমান্তৰালকৈ উৎফুল্লিত তেওঁলোকৰ অভিভাৱকসকল ভিডিঅ' জাৰ্নেলিষ্ট পলাশৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টক্স